ঐক্যমঞ্চৰ উদ্যোগত বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ খৰাগাঁওবাসী ৰাইজৰ সহযোগত আমি খৰাগাঁও ৰাজহুৱা খেলপথাৰত 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমি উদযাপন কৰিব ওলাইছোঁ এদিনীয়া কাৰ্যসূচীৰে। তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপত আমি লাই খুঁটা স্থাপন কৰা হ'ল। আমি এই চিলাৰায়ৰ যি মহান আদৰ্শ সেই আদৰ্শক আমি এই অঞ্চলত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত সহযোগ কৰি আছে আৰু এই যিটো মানে 12 তাৰিখে যি আমাৰ চিলাৰায় দিৱস উদযাপন হ'ব এই উদযাপনত আপোনালোকে দেখিবলৈ পাব চিলাৰায়ৰ যি মহানতা তাৰ যি আদৰ্শ সেই আদৰ্শৰ নিদৰ্শন ইয়াত দাঙি ধৰা হ'ব। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিলোঁ যাতে আমি চিলাৰায়ৰ মহান আদৰ্শক ইয়াত যাতে আমি প্ৰদৰ্শিত কৰিব পাৰোঁ। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক আমি লগত লৈ লগতে এই চিলাৰায় দিৱসত লগত সংগতি ৰাখি আমি এখন মুকলি সভাৰ আয়োজন কৰা হ'ব। সেই মুকলি সভাত অসমৰ প্ৰতিটো জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দক মাতা হ'ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াত নিমন্ত্ৰণ জনাম। আৰু আমাৰ কথা হৈছে কি চিলাৰায় যি আজি কোচ ৰাজবংশীসকলৰ আমাৰ কৰি থৈছে সেই নিদৰ্শনটো দেখুওৱাৰ কাৰণত আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আমি একেলগে হৈছোঁ। চিলাৰায় যিহেতু সকলোৰে চিলাৰায় আমাৰ ভাৰতৰ কেৱল বিশ্বৰ মহাবীৰ সেই বীৰজনক শ্ৰদ্ধা নিবেদনৰ কাৰণে যিখিনি আজি ব্যৱস্থা কৰা হৈছে চৰকাৰেই হওক বা বিভিন্ন জাতি জনগোষ্ঠী মানে কেৱল চিলাৰায় কোচ ৰাজবংশীসকলৰ বুলিহে মানে পৰিচয় দিব বিচাৰে। সেইকাৰণে আমি এই মহান ব্যক্তিজনৰ যি মহানতা সেই মহানতাক আমি দেখুওৱাৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আমি ইয়াত জন্ম জয়ন্তী উদযাপন কৰিম। আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। অনুষ্ঠানটো কেইদিনীয়া হ'ব? অনুষ্ঠান আমাৰ এদিনীয়াই হ'ব। আমাৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ পৰা আদি কৰি মাংগলিক যিখিনি কাৰ্য সেইখিনি হ'বই আৰু এই যিখন মুকলি সভা হ'ব সেই মুকলি সভাত বৰ্তমান যি ৰাজনৈতিক পাকচক্ৰৰ পৰা আমাৰ সমাজখন যি থান বান হোৱা এটা দিশত তাৰে আমি এটা নিদৰ্শন দাঙি ধৰাৰ কাৰণে অসমৰ বিভিন্ন জনগোষ্ঠীয় যিবিলাক ছাত্ৰ সংগঠন আছে প্ৰত্যেকটো ছাত্ৰ সংগঠনক ইয়াত আমি নিমন্ত্ৰণ জনাম আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ইয়াত নিমন্ত্ৰণ জনোৱা হ'ব। আৰু বৃহত্তৰ এই খৰাগাঁওবাসী ৰাইজ আৰু বঙাইগাঁও জিলা আক্ৰাছৰ সহযোগত অহা 12 ফেব্ৰুৱাৰী তাৰিখে হ'বলগীয়া চিলাৰায় দিৱসৰ দিনাখন আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বক মুকলি সভালৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত আহি উপস্থিত হোৱা সিদিনাখন আছুৰ উপদেষ্টা সমজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া 6 জনগোষ্ঠী ঐক্যমঞ্চৰ নেতৃত্ববৃন্দ অসম চৰকাৰৰ 2জনমান কেবিনেট মন্ত্ৰী আদিকে কৰি অসমৰ মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা আছে। গতিকে আমি যেহেতু কোচ ৰাজবংশী জনগোষ্ঠীয় বিভিন্ন ভাগত বিভাজন হৈছোঁ আৰু এইকাৰণে আমি এইবাৰ চিলাৰায় দিৱসটো ঐক্যমঞ্চৰ নেতৃত্বত যে বহুত ডাঙৰকৈ জনসমাগম আকাৰে যাতে গোটেই অঞ্চলৰ গোটেই ৰাইজে অসমৰ ৰাইজে যে বীৰজনাৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰে বীৰজনাৰ এই অনুষ্ঠানখনলৈ আহিব পাৰে ইয়াৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যে চিলাৰায় অকল যেহেতু কোচ ৰাজবংশীৰে বীৰ নাছিল চিলাৰায় এজন বিশ্ববীৰ আছিল তেখেতে ভাৰতবৰ্ষৰ বীৰ আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ বীৰ আছিল আৰু আমি এই চিলাৰায় দিৱসত সকলো জাতি জনগোষ্ঠীৰ সহযোগিতা বিচাৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এটা সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হ'ব। তাতে যাতে আমি আমন্ত্ৰণ কৰি অনা বা আমি নিমন্ত্ৰণ জনোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল যাতে আহি উপস্থিত হয় এইখিনি আমি কামনা কৰিছোঁ। আৰু সন্ধিয়া থাকিব আমাৰ সাংস্কৃতিক সন্ধিয়া যি সাংস্কৃতিক সন্ধিয়া আমাৰ কোচ ৰাজবংশীৰে গৌৰৱ ছোৱালী মানসী চহৰীয়াক আমি সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী হিচাপে ৰাখিছোঁ। গতিকে আমি আশা ৰাখিম যে আমাৰ এই অনুষ্ঠানটো সুকলমে শান্তিপূৰ্ণভাৱে পাৰ হ'ব বুলি আমি ৰাইজৰ ওচৰত আশা ৰাখিছোঁ।